Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম এখন নটিফিকেশ্যন। সেই নটিফিকেশ্যনখন আহিছে আসাম ৱেৰহাউচিং কৰ্প'ৰেশ্যনৰ ফালৰ পৰা। চ' ইয়াতে পোষ্ট ওলাইছিলে ৱেৰহাউচ মেনেজাৰ আৰু টেকনিকেল এছিষ্টেণ্টৰ গ্ৰেড 2। চ' ইয়াতে ৰিটেন এক্সামিনেশ্যন আপোনালোকৰ হ'ব 12 জুলাই 2026 ছানডে, ঠিক আছে। চেণ্ট্ৰেলি ইন গুৱাহাটীতে পৰীক্ষা হ'ব আৰু ৰিটেন এক্সামিনেশ্যনৰ স্কেডুলটো হৈ গ'ল ৱেৰহাউচ মেনেজাৰ গ্ৰেড 2 10 AM to 12 noon 2 ঘণ্টাৰ পৰীক্ষা হ'ব, ৰাতিপুৱা 10টা বজাৰ পৰা দুপৰীয়া 12টা বজালৈকে। আৰ্য বিদ্যাপীঠ কলেজ, ঠিক আছে, ইয়াতে AK আজাদ ৰোড, গোপীনাথ নগৰ, গুৱাহাটী। আৰু যোনটো টেকনিকেল এছিষ্টেণ্ট আছে সেইটো 1:30 PM পৰা 3:30 PM লৈকে আছে, সেইটোও 2 ঘণ্টা আৰু একেখন আৰ্য বিদ্যাপীঠ কলেজতে হ'ব, ঠিক আছে। ইয়াতে কেণ্ডিডেট চাগে হয়তো বহুত কম আছে আৰু বাকী এডমিট কাৰ্ডসমূহ অলৰেডি এভেইলেবল হৈ গ'ল। এডমিট কাৰ্ডৰ ডাউনলোডৰ লিংক এই ভিডিঅ'টোৰ মই ডেছক্ৰিপশ্যনত আপোনালোকক দি দিম, ঠিক আছে। বা আপোনালোকে এই অফিচিয়েল ৱেবছাইটটো তেওঁলোকৰ ইয়াতে যোনটো দিয়া আছে পইণ্ট নম্বৰ 3 assam-recruitment.online, তাতে গৈ পেলাই আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। আৰু যোনবিলাক ইনষ্ট্ৰাকশ্যনছ আছে সেইখিনি এডমিট কাৰ্ডৰ ইনষ্ট্ৰাকশ্যনছখিনি আপোনালোকে ভালকৈ পঢ়ি ল'ব, ঠিক আছে। 1 জুলাইৰ পৰা এডমিট কাৰ্ড অলৰেডি এভেইলেবল হৈ গ'ল, আপোনালোকে ডাউনলোড কৰিব। অকণমান নটিফিকেশ্যনটো দিয়া অকণমান মোৰ দেৰিয়ে হ'ল কাৰণ এইকেইদিন অকণমান APSC CC পৰীক্ষাৰ লগত অলপ ব্যস্ত হৈ আছিলোঁ, ভিডিঅ' বনোৱা মেলা কিবা কিবি কৰাত, ঠিক আছে। আৰু ইয়াতে লিখিছে অল কেণ্ডিডেটছ আৰ ৰিকুৱাৰ্ড টু শ্ব' দেয়াৰ এডমিট কাৰ্ড ইন দ্য এক্সাম চেণ্টাৰ। উইদাউট এডমিট কাৰ্ড ন' কেণ্ডিডেটছ উইল বি এলাউড টু চিট ফৰ দি ৰিটেন এক্সাম, ঠিক আছে। এডমিট কাৰ্ড আপোনালোকে দেখুৱাব লাগিব। এলিজিবিলিটি অফ কেণ্ডিডেট ইজ চেক অন দি বেচিছ অফ দি ইনফৰমেশ্যন প্ৰভাইডেড ইন দি এপ্লিকেশ্যন ফৰ্ম, ঠিক আছে। বিং কল ফৰ ৰিটেন এক্সামিনেশ্যন ডাজ নট অট'মেটিকলি ৰেণ্ডাৰ দি কেণ্ডিডেটছ এলিজিবল ফৰ দি পোষ্ট দে এপ্লাইড ফৰ, ঠিক আছে। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াটো কেণ্ডিডেটসকলৰ এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰোঁতে ইনফৰমেশ্যন যোনখিনি প্ৰভাইড কৰিছে সেইখিনি বেচিছত ধৰিব। কিন্তু এনেকুৱা নহয় যে ৰিটেন এক্সামিনেশ্যনৰ কাৰণে মাতিছে বুলি আপোনালোকৰ কেণ্ডিডেটছটো একচেপ্ট কৰি লৈছে বুলি পষ্টটো, কাৰণ পাছত ডকুমেণ্ট ভেৰিফিকেশ্যনো ইয়াতে হ'ব। আৰু লগতে এই পৰীক্ষাটোৰ লগত ৱেৰহাউচ মেনেজাৰৰ টেকনিকেল এছিষ্টেণ্টৰ চাগে অলপ চিলেবাছ বেলেগ আছিলে, কিন্তু আপোনালোকে যদি মিলে তেতিয়া ল'ব পাৰিব বাৰু। এই ৱেৰহাউচ মেনেজাৰৰ কাৰণে এটা ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে মোৰ ওচৰত 250 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। ইয়াতে গোটেইখিনি মেটেৰিয়েলছ PDF ফৰ্মেটত পাই যাব, MCQs ফৰ্মত, আৰু যোনখিনি মেথছ এপ্টিটিউড ৰিজনিং আছে সেইখিনিৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাই যাব, ঠিক আছে। এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851। কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ উঠিছে তেতিয়া জনাই দিব, তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল, তেতিয়া প্ৰাইচটো অলপ কমি যাব। ঠিক তেনেদৰে কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300ত। PNRD আছামৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত, ঠিক আছে। আৰু 34খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ 125 ৰুপিছত। কাৰেণ্ট এফেয়াৰ্ছ আৰু এক্সাম ওৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং এনে কোৰ্চবিলাকত ইনক্লুডেড আছে। কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। আছাম কম্পিটিটিভ এক্সাম বুলি এটা কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 400ত, এইটো ল'ব পাৰিব। ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছ কভাৰ হৈ যাব, লগতে বহুতখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ ইয়াতে পাই যাব। ঠিক তেনেদৰে BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ড, আছাম পুলিচৰ বিভিন্ন ধৰণৰ পোষ্টবিলাকৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে। ADRE 3.0 কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে। গুৱাহাটী হাইকোৰ্টৰ ল' ক্লাৰ্কৰ ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে। গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্ট কহিমা বেঞ্চৰ কাৰণে DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ প্ৰেক্টিছ মক পেপাৰ্ছ সেইখিনি বস্তু এভেইলেবল আছে। এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই দি দিম বাৰু এই গোটেইখিনি। আছাম হোমগাৰ্ড ছাৰ্ভিচৰ কাৰণেও ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে 275 ৰুপিছত। আৰু যদি আমি তললৈ যাওঁ তেতিয়াহ'লে আপোনালোকে দেখিব ইয়াতে কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300ত। আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পোষ্টবিলাকৰ কাৰণে এভেইলেবল আছে। ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ কাৰণে এভেইলেবল আছে। ৰিচাৰ্চ এছিষ্টেণ্ট আৰু এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে, ঠিক আছে। আৰু মোৰ পৰা কোৰ্চ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই দিব, তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে। প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে, মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰিব 9706557851। আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেক্টখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব, এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক, তাতে কোৰ্চখিনিৰ কথা আৰু উল্লেখ কৰি দিয়া আছে। লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি, এই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব, চলে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক
আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম